আচলতে কলিতা জনগোষ্ঠী সন্মিলনৰ এয়া সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন হৈছিলে কেন্দ্ৰীয় কমিটিৰ গোলাঘাটত হৈছিলে। গোলাঘাটৰ হামদৈ পথাৰ বহদত্ত ক্ষেত্ৰত হৈছিলে আৰু আজি শেষৰ দিনা অৰ্থাৎ আজি শেষৰ দিনা কাৰ্যসূচী আছিলে তেওঁলোকৰ সাংস্কৃতিক শোভাযাত্ৰা। এইদৰে আচলতে হাজাৰ হাজাৰ যিসকল কলিতা লোক আছে আচলতে সকলো ওলাই আহিছে। কলিতা লোক বুলি নহয়, আচলতে বিভিন্ন জনগোষ্ঠীয় লোক সকলো ওলাই আহিছে। এইদৰে ভিৰ কৰা আজি শোভাযাত্ৰালৈ সকলো ওলাই আহিছে আৰু আমি দেখুওৱা আজি গোলাঘাটৰ পৰা সম্প্ৰচাৰ আচলতে গোলাঘাটৰ এয়া হামদৈ পথাৰৰ পৰিৱেশ। আচলতে হামদৈ পথাৰৰ বাকৰিৰ পৰা শোভাযাত্ৰা ক্ষেত্ৰৰ বাকৰিৰ পৰা এইদৰে আচলতে হাজাৰ হাজাৰ লোক শোভাযাত্ৰালৈ ওলাই আহিছে আৰু সকলোৱে জনগোষ্ঠী সন্মিলন অসমৰ গোলাঘাট জিলাত অনুষ্ঠিত সপ্তদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা সমল ইয়াত আপোনালোকে দেখিবলৈ পাইছে আৰু আমি আশা কৰিম এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে সমগ্ৰ গোলাঘাট জিলাতে কলিতা জনগোষ্ঠী সন্মিলনৰ সাংস্কৃতিক যি সমাৰোহ বা সাংস্কৃতিক যি সংস্কৃতি এই সংস্কৃতিটোৰ প্ৰকাশ হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি আপোনালোকৰ মাধ্যমেৰে অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ, বিশেষকৈ আমি ৰাইজ তথা চৰকাৰে ক'ব বিচাৰিছোঁ যে আজিৰ এই অধিৱেশনস্থলীৰ পৰাই চৰকাৰলৈ এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমৰ কলিতাসকল হৈছে আটাইতকৈ প্ৰাচীন জনগোষ্ঠী। গতিকে এই জনগোষ্ঠীটোৰ যিবোৰ মৌলিক সমস্যা, বিশেষভাৱে জনজাতিকৰণৰ যিটো সমস্যা, এই সমস্যাটো সমাধান কৰাৰ কাৰণে চৰকাৰে এটা সঠিক সিদ্ধান্ত ল'ব বুলি আমি আশা ৰাখিছোঁ। স্বয়ং জনগোষ্ঠীৰ লগতে অসমৰ কলিতা জনগোষ্ঠীকো জনজাতিকৰণ কৰিব লাগে বুলি এইটো আমাৰ মুখ্য দাবী আৰু লগতে কলিতা জনগোষ্ঠীক জনজাতিকৰণ হোৱাৰ পিছত অসমক এখন জনজাতি ৰাজ্য ঘোষণা কৰিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বিনম্ৰভাৱে আহ্বান ৰাখিব বিচাৰিছোঁ। অসমৰ কলিতাসকলৰ জনগোষ্ঠীৰ যিসকল লোক, বিশেষকৈ আমাৰ ডেকা শক্তি মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু সাংস্কৃতিক বিকাশৰ কাৰণে আমি 18% আসন সংৰক্ষণ বিচাৰি আছোঁ আৰু আমি আশা ৰাখিম যে অসম চৰকাৰে আজিৰ এই আমাৰ শোভাযাত্ৰাৰ জৰিয়তে আমাৰ যে ইয়াত কেন্দ্ৰীয় অধিৱেশন হৈছে, এই অধিৱেশনৰ জৰিয়তে আমি যিটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমৰ কলিতাসকলকো সংৰক্ষণৰ আওতালৈ আনিব লাগিব, এই বাৰ্তাটো আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আৰু আমাক আগন্তুক 2 বৰ্ষৰ বাবে যোৱাকালি অনুষ্ঠিত হোৱা হামদৈ বিবাহ ভৱনত অনুষ্ঠিত হোৱা 5 শতাধিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিয়ে আমাক পুনৰবাৰ সভাপতি নিৰ্বাচিত কৰিছে। তাৰ বাবে আমি অসমৰ প্ৰতিখন 25খন জিলা সমিতি কালি সমবেত হৈছিলে। এই 25খন জিলা সমিতিৰ সকলো কাৰ্যকৰ্তা তথা অসমবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ যে আমাক এনেকুৱা এটা আৰু গুৰু দায়িত্ব দিয়াৰ বাবে। লগতে আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে কলিতা জনগোষ্ঠী মহিলা মঞ্চ, কলিতা জনগোষ্ঠী যুৱ মঞ্চ, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদ আৰু কলিতা ছাত্ৰ সন্থা সকলোকে আমি আপোনালোকৰ মাধ্যমেৰে আমি ধন্যবাদ জনাইছোঁ যে আগন্তুক এই 2 বৰ্ষ হ'ব কলিতা জনগোষ্ঠীৰ বৰ্ষ হ'ব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ এই 2 বৰ্ষত যাতে অসমৰ কলিতাসকলৰ মৌলিক সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আমি চৰকাৰক বাধ্য কৰাব পাৰোঁ। তাৰ কাৰণে সকলো সমগ্ৰ কলিতা ৰাইজে বাৰ বান্ধি থিয় হ'ব বুলি আশা ৰাখিছোঁ। কলিতা জনগোষ্ঠী সন্মিলন জিন্দাবাদ, কলিতা জনগোষ্ঠী সন্মিলন জিন্দাবাদ, কলিতা জনগোষ্ঠী সন্মিলন জিন্দাবাদ। No ST, no rest. No ST, no rest. No ST, no rest. Thank you.